নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাই আছোঁ এখন খুব সুন্দৰ চৰকাৰী ঘৰ, আৰু এই চৰকাৰী ঘৰখনত আমি ৱালপুট্টি লগাইছোঁ। গতিকে মই এইটোকে ক'ব বিচাৰিছোঁ যে আজি এই ঘৰখনত ৱালপুট্টিৰ খৰচা কিমান হৈছে আৰু লগতে আমাৰ মিস্ত্ৰী খৰচা কিমান হৈছে সেইটো আজি আপোনালোকক কৈ দিম। কিন্তু বন্ধুসকল, তাৰ আগতে মই কৈ দিওঁ বন্ধুসকল আপোনালোকক যে আপোনালোকে যদি ঘৰখনত চিলিং লগোৱা নাই, প্ৰথমতে চিলিং লগাই ল'ব, তাৰ পিছতহে ৱালপুট্টিৰ কথাটো ভাবিব। আৰু যদি ফ্ল'ৰটোকো পাক্কা কৰি লোৱা নাই, তেতিয়াহ'লে আপোনালোকে সেই ফ্ল'ৰৰ কামটোকো কমপ্লিট কৰি ল'ব, তাৰ পিছতহে আপোনালোকে ৱালপুট্টিৰ কথা ভাবিব। কাৰণ সেইবিলাক কমপ্লিট কৰি ল'লে আপোনাৰ মিস্ত্ৰীৰ খৰচা মানে আপোনাৰ ৰং মিস্ত্ৰীৰ খৰচা আপোনাৰ বহুত কমি যাব। গতিকে আজি মই আপোনালোকক এই খিৰিকীৰ ফ্ৰেমবোৰ প্ৰাইমাৰ লগাই, লগতে খিৰিকীবোৰ কালাৰ লগাই, আৰু লগতে তলত যিটো এস্কাটিং আছে সেই এস্কাটিংবোৰ লগাই আমাৰ মিস্ত্ৰী খৰচা কিমান হৈছে এই সকলোখিনি কথা আপোনালোকক ক'ম। আৰু লগতে এই বাহিৰত যিটো ক'লা ৰং দেখা পাইছে, এই ক'লা ৰংটোকো লগাই কিনে আমি কিমান মিস্ত্ৰী খৰচা হৈছে সেইটোকো আজি আপোনালোকক ক'ম। বন্ধুসকল, আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে এনেকুৱা ঘৰ এখনত ৱালপুট্টি খৰচা কিমান হয় বা ৱালপুট্টি কিমান বেগ লাগে সেইটো জানিবৰ নিশ্চয় মন যায়। গতিকে বন্ধুসকল, মই কৈ দিওঁ এই ঘৰখনত ৱালপুট্টিৰ খৰচা হৈছে 7 বেগ, আৰু লগতে এই যিটো ক'লা ৰং দিছোঁ এই ক'লা ৰংটো 1 লিটাৰত হৈ গৈছে, আৰু যিটো খিৰিকীৰ কালাৰ আৰু এই খিৰিকীৰ কালাৰটোকো 1 লিটাৰত হৈ গৈছে, লগতে যিটো খিৰিকীৰ ফ্ৰেম সেই ফ্ৰেমটোও 1 লিটাৰতে হৈ গৈছে। এতিয়া মই কওঁ বন্ধুসকল আপোনালোকক এই ঘৰখনত মিস্ত্ৰী খৰচা কিমান হৈছে। আচলতে আমি এই ঘৰখনত কোনো স্কুৱাৰ ফুট কৰা নাই বা ঠিকাত কৰা নাই, এই ঘৰখন আমি হাজিৰাত কৰিছোঁ। আমাৰ হাজিৰা বন্ধুসকল 700 টকাকৈ, গতিকে 700 টকাকৈ আমি 2জন লাগিছোঁ। গতিকে ইয়াত আমাৰ 5 দিন লাগিছে, তো 5 দিন লাগোঁতে আমাৰ ইয়াত মিস্ত্ৰী খৰচা হৈছে 7,000 টকা। আৰু বাকী খিৰিকীৰ কালাৰ আৰু প্ৰাইমাৰ লগতে এস্কাটিঙৰ ক'লা এই 3টা কালাৰ মিলাই আমাৰ 1000 টকা গৈছে। আৰু এই ঘৰখনত ৱালপুট্টি লাগিছে 7 বেগ, আৰু 7 বেগ ৱালপুট্টিত গৈছে 4,500 টকা। মুঠতে বন্ধুসকল এই ঘৰখনত টোটেল মিলাই 12,000 টকাত কমপ্লিট হৈ গৈছে। গতিকে বন্ধুসকল, মই এনেকুৱা ধৰণৰে আপোনালোকক ভিডিঅ' দি থাকোঁ, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।